আপোনালোকৰ পৰা কিছুমান মানুহৰ পৰা এটা প্ৰতিক্ৰিয়া আহিছে যে জুবিন এজন ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট গৈছিলে অসমীয়া কালচাৰ ইণ্টাৰনেশ্যনেল ফৰামত পাৰফৰ্ম কৰিব গৈছিলে সেই ভাৱেৰে গৈছিলে সেই ভাৱেৰে তেওঁক নিয়া হৈছিলে ভেৰি নাইচ হয় কথাটো কিন্তু এজন ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট যেতিয়া ইণ্ডিয়াত আহে জাষ্টিন বিবাৰ হওক এলেন ৱাকাৰ হওক কোনোবা আহিব এতিয়া পোষ্ট মেলন আহিব গতিকে কেনেকুৱা ধৰণৰ আয়োজন জুবিনো ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট যিসকলে কৈ আছে তেওঁক কি ধৰণে তাতে ৰাখা হৈছিলে বা কি ব্যৱস্থা কৰা হৈছিলে নে জুবিনক এছাম অসমীয়া বেপাৰীয়ে পেপাৰ কৰিবলৈ জুবিনক দেখুৱাবলৈ লৈ গৈছিলে ফাৰ্ষ্ট কথা ছেকেণ্ড কথা তেওঁৰ অসুস্থ বুলি আমি জানো সেই অসুস্থ অৱস্থাত তেওঁ সেনেকুৱা ধৰণৰ টুৰ কৰি গান গাবলৈ তেওঁ প্ৰস্তুত আছিলে নে তেওঁৰ দেহাটো জুবিন দা ইজ লাইক আ কিড আমি সকলোৱে জানো তেওঁ হি ইজ ভেৰি ইন'চেণ্ট গতিকে তেওঁ যদি জিদ কৰিছিল বা সেনেকুৱা ধৰণৰ কথা হৈছিল ইভেন গতিকে ৱাজ হি ৰেডি ফৰ ডেট কাইণ্ড অফ স্পৰ্ট ৱাজ হি ৰেডি ফৰ ডেট কাইণ্ড অফ ছুইমিং এক্টিভিটিজ হোৱাট এভাৰ হি ৱাজ ডুইং আৰু যদি নাছিলে তেওঁৰ দেহাটো প্ৰস্তুত তেতিয়াহ'লে কিয় উচিত কেয়াৰ লোৱা নহ'ল আজি গুৱাহাটীত যেতিয়া থাকে মই নেম কেয়াৰৰ এডভকেচি কৰা নাই কিন্তু নেম কেয়াৰৰ যেতিয়া ভৰ্তি হয় আমি জানো ডক্টৰ বৰুৱা উইল ডু হিজ বেষ্ট তেওঁ নিজে সদায় কেয়াৰ লয় কয় যে জুবিন ইজ অ'কে নাও আমাৰ এটা মনত সন্তুষ্টি থাকে যে ঠিক আছে ইয়াতে আছে তেওঁ ছিংগাপুৰৰ নিচিনা এডভান্স জেগা এটাত কিয় লগালগ তেওঁক মেডিকেল কেয়াৰ দিয়া নহ'ল ৱাই কুডন্ট পিপল ৰিভাইভ দেৰ আজি কিছুমান মানুহে জুবিনক লৈ টকা ঘটাৰ কাৰণে টকা ঘটিব লোৱাৰ কাৰণে বা টকা ঘটি আছে কাৰণে আজি এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে নেকি মই বেকলেছ পাব পাৰোঁ বহুত কিন্তু কিছুমান মানুহৰ চেলফিছনেছৰ কাৰণে বা এটা ট্ৰফি দেখাই পেলাই পইচা আৰ্জাৰ এজেণ্ডাৰ কাৰণে আজি এখন ৰাজ্য উকা হৈ গ'ল যেতিয়া মানুহ এজন ঢুকাই ঘৰ এখন উকা হয় মানুহৰ বংশ এটা উকা হয় কিন্তু আজি এখন ৰাজ্য উকা হৈ গ'ল এণ্ড এই পৰিস্থিতিখিনি ঠিক আছে মৰণ মানুহ থাকিলে হ'বই এভৰিথিং ইজ অল ৰাইট বাট কুড ইট হেভ বিন এভইডেড